ইয়াত গোটেই জোনাই অঞ্চলৰ 7খনকৈ গাঁও পঞ্চায়ত যেটো ইয়াত আগতে আমাৰ এটা পঞ্চায়তৰ গাইড বান্ধ আছিলে এগ্ৰি বান্ধ এইটোৱে দিনাপত্তা দিব পৰা নাছিলে গৈ আৰু বছৰে বছৰে এই অঞ্চলত মানুহে খেতি পথাৰ কৰিব নোৱাৰা অৱস্থা হৈছিলে লালি নদীৰ বানপানীয়ে আৰু বছৰত কেতিয়াবা ইয়াতে ইয়াৰ মানুহে কেতিয়াবা আমাৰ জোনাই টাউনৰ ৰিলিফো খাবলগীয়া হৈছিলে ৰিলিফ কেম্পত থাকিবলগীয়া হৈছিলে মই মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত এটা দীৰ্ঘদিনীয়া আজি ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰৰ পাছত এটা যেটো আশা আছিলে এটা শক্তিশালী মথাউৰি যোৱা বছৰ আপোনাৰ 42 কৰোৰ চেংচন দি মেলি 15 কিলোমিটাৰৰ যেটো আধুনিক এটা পদ্ধতিৰে জিঅ' টিউব লগাই যেটো মথাউৰি নিৰ্মাণ চলি আছে এই মথাউৰি নিৰ্মাণ কাৰ্যৰ প্ৰগ্ৰেছটো চাবলৈ আমি গোটেই দলে বলে আহিল আমাৰ প্ৰাক্তন জেডপিএম আমাৰ অতুল পেগু ডাঙৰীয়া ইয়াৰে প্ৰাক্তন এমএসিৰ ইএম আমাৰ নৰেশ কুম্বাং ডাঙৰীয়া বৰ্তমান যিজন আমাৰ ইয়াত জিকিছে জিলা পৰিষদ আমাৰ জয়ন্ত বৰি ডাঙৰীয়া ইয়াৰে আমাৰ এই কাউন্সিলাৰ আমাৰ বিনিতা বাইদেউ আমি সবে আহিছোঁ ধুনীয়াকৈ চাই মেলি পৰিদৰ্শন কৰি আৰু আমি জোৰ দি আছোঁ বাৰিষাৰ এই আৰু এমাহৰ ভিতৰত শেষ কৰি দিব লাগে বুলি গোটেই কাম সম্পূৰ্ণ এতিয়া আমি যেটো ৰিপৰ্ট বাৰে বাৰে পাই আছোঁ ফেজ 2 ফেজ 3 ফেজ 4 তিনিটা ফেজ আছে এই তিনিটা ফেজৰ প্ৰগ্ৰেছ খুব ভাল আৰু ফেজ দুটা ফেজটো সম্পূৰ্ণ কমপ্লিট হৈছে খালি ফেজ 1টো অলপ গণ্ডগোল হৈছে এইকাৰণে মই আৰম্ভণিতে ফেজ 1টোৱে আহি আছোঁ এইকাৰণে ফেজ 1ৰ প্ৰগ্ৰেছটো চাইছোঁ আৰু তেখেতসকলক মই এতিয়া ডিপাৰ্টমেণ্টক কৈছোঁ ফেজ 1 সোনকালে কমপ্লিট কৰক অলপ লেহেমীয়া হৈছিলে কিন্তু আজি কাম বন্ধ আছে মই চাইছোঁ যে ইয়াতে মাটি কটা জেগাটোত পানী হোৱাৰ কাৰণে আজি পেলাব পৰা নাই বুলি কৈছে তথাপি মই ইয়াৰ পৰা ঘূৰি গৈ একদম মন্ত্ৰী পৰ্যায়ৰ ৰিপৰ্ট দি চিবিজনৰ পৰ্যায়ৰ ৰিপৰ্ট দি বিভাগক তাৰমানে এইটো কণ্ট্ৰেক্টৰক লগাই সোনকালে ইয়াত শেষ কৰিব পৰাকৈ মই প্ৰেছাৰ দিম আৰু আমি এটা বস্তু চাব আহিছোঁ মথাউৰিটো অকল নিৰ্মাণ কৰিলে নহ'ব ইয়াত প্ৰত্যেকটো এটা লেয়াৰৰ দুবাৰ তিনিবাৰকৈ প্ৰত্যেক লেয়াৰত আপোনাৰ বোমাৰ মাৰিব লাগে কম্পেকশ্যন মাৰিছে নাই সেইটো আমি গোটেইখিনি চাই আছোঁ তদাৰক কৰি আছোঁ এইকাৰণে গোটেইখিনি চাবলৈ আহিলোঁ আৰু এতিয়া যিটো এতিয়া ইয়াৰ পৰা 15 কিলোমিটাৰ নতুনকৈ হৈছে আগত 7 কিলোমিটাৰ আছিলেই এইটো যদি হৈ যায় আমি ইতিমধ্যে অলৰেডি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছামক জনাই থৈছোঁ ইয়াৰ ওপৰত যোনটো 22 কিলোমিটাৰ হ'ব এতিয়া তাৰ ওপৰত পকা ৰাস্তাটোৰ কাৰণে অলৰেডি প্ৰপ'জাল আমি দি দিছোঁ আৰু এইটো যদি এইবাৰ সম্পূৰ্ণ হৈ যায় সম্পূৰ্ণ আৰু এইবাৰ বাৰিষাৰ আগত সম্পূৰ্ণ কৰাৰ কথা যিহেতু আছেই আমাৰ বাৰিষাৰ এই সময়টোত পানী পৰি কম্পেকশ্যন আৰু ভালকৈ হোৱাৰ পাছত বাৰিষাৰ পাছত আমি চেষ্টা কৰিম সেই চেংচনটো যদি আহি পায় তেতিয়ালৈকে ইয়াৰ পকা ৰাস্তা যদি কৰি দিওঁ মই ভাবোঁ যে এটা ঐতিহাসিক এটা ইয়াতে আপোনাৰ স্কিম এটা হ'ব আৰু যোগে যোগে যিটো এটা আশা আছিলে এই আশাটো পূৰণ হ'ব আৰু তাৰ পাছত ইতিমধ্যে গভৰ্ণমেণ্টক আলোচনা কৰি আছোঁ ইয়াৰ পাছত যিটো আমাৰ আৰু 29 কিলোমিটাৰ থাকি গ'ল সেই 29 কিলোমিটাৰো ইয়াৰ পৰা একেবাৰে চেঙাজান ঘাটলৈকে সেইটো আমাক সোনকালে চেংচন দিব লাগে সেইটো প্ৰপ'জেল আগবাঢ়িছে সেইটো যদি হৈ যায় 135 কোটি টকা আমি 135 কোটি টকা আমি আকৌ পাম সেইটো যদি হৈ যায় ইয়াৰ পৰা একেবাৰে বগীবিললৈকে ভৱিষ্যতে পকা ৰাস্তাটো যদি হৈ যায় মানুহে তাৰমানে অকল ৰাষ্ট্ৰীয় ঘাইপথ নহয় ইয়াৰ পৰাও ডাইৰেক্ট বগীবিল ডিব্ৰুগড় এনেকৈ অহা যোৱা কৰিব মাজুলী অহা যোৱা কৰিব পাৰিব এনেকুৱা এটা সপোন আছে আশা ৰাখিছোঁ ৰাইজৰ আশীৰ্বাদ এইবাৰ পঞ্চায়তত যেনেকৈ পাইছোঁ এনেকৈ কাউন্সিল মিছিং কাউন্সিলৰ ইলেকশ্যন আছে প্ৰত্যেকতে ৰাইজে আমাক যেনেকৈ আশীৰ্বাদ দি আছে মই ভাবোঁ যে এই আশীৰ্বাদটো আমি পাই থাকিলে চৰকাৰে আৰু যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ আছে এইটো কাম কৰা চৰকাৰ ৰাইজৰ অসুবিধাবোৰ দূৰ কৰা চৰকাৰ মই ভাবোঁ যে কামবোৰ আগবাঢ়িব